তো আজিৰ ভিডিঅ'ত মই আসাম পুলিচৰ AB UB আৰু APRO এক্সামৰ ফিজিকেলৰ কাট অফৰ ওপৰত কথা পাতিম। ঠিক আছে, মই আজিৰ ভিডিঅ'ত সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত মই কথা পাতিম। ঠিক আছে, মানে আপোনালোকৰ মানে যিটো মানে আপুনি ফিজিকেল দি আহিছে মাৰ্কশ্বিটত মাৰ্কখন লিখা আছে। ঠিক আছে, তো সেই মাৰ্ক মানে চাই আপুনি মানে গম পাই যাব যেন আপোনাৰ মানে নামটো কাট অফত সোমাব নে নাই। ঠিক আছে, আৰু কোনটো ডিষ্ট্ৰিক্টৰ কিমান যাব। ঠিক আছে, মানে সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে ছেফ স্ক'ৰ যিটো থাকিব মই সেইটোৰ ওপৰত কথা পাতিম। ঠিক আছে, আৰু মানে জেনাৰেল OBC SC ST কাট অফৰ মানে SC STৰ কাট অফ কিমান যাব, আৰু মানে কাষ্ট ৱাইজ যিটো মানে কাট অফ হয় জেনাৰেলৰ কাৰণে অভিয়াছলি বেছিকৈ কাট অফটো যাব, আৰু আপোনাৰ OBCৰ কাৰণে অলপমান কম যাব জেনাৰেলৰ পৰা যদি মই কম্পেয়াৰ কৰোঁ। আৰু এটা কথা SCৰ কাৰণে কম যাব, STৰ কাৰণে আৰু অলপমান কম যাব। ঠিক আছে, মানে হাইয়েষ্ট যিটো মানে কাট অফ যাব সেইটো যাব জেনাৰেলৰ, এইটো সকলোৱে আপোনালোকে মানে গম পাব। ঠিক আছে, আৰু হাইয়েষ্ট মাৰ্ক মানে কিছুমান ডিষ্ট্ৰিক্টত ইমানো আছে, মানে কালি এজন মানে ষ্টুডেণ্টে মানে আউট অফ 60 মানে এবিৰ কাৰণে সিয়ে মানে 59.36 মানে মাৰ্ক পাইছে। ঠিক আছে, তো মানে সিয়ে মানে ৰানিংটো মানে 10 মিনিট 8 ছেকেণ্ডত মানে এইটো মানে কমপ্লিট কৰিছে। তো এইটো মানে ভাবক, যদি এই ষ্টুডেণ্টে যদি মানে একেলা মানে যদি ৰানিং কৰে তেনেহ'লে মানে এক্সিলেণ্ট মাৰি দিব, মানে একো মানে কোনো ডাউট নাই যে আৰু মানে এটা গ্ৰুপত মানে 70জন আৰু 80জন মানে গ্ৰুপত মানে ৰানিং কৰিবলৈ দিয়ে। তো মানে আপুনি এইটো গম পাব যেন কিমান ভাল মানে প্ৰেক্টিচ হয় এইবিলাক মানে ষ্টুডেণ্টৰ। ঠিক আছে, তো এতিয়া মই কথা পাতোঁ যিটো মানে কাট অফ আছে, কাট অফ লিষ্টখন। মানে জেনেৰেল কাষ্টৰ এবিৰ কাৰণে 51+ যদি আপুনি মানে মাৰ্ক পাইছে আপুনি মানে ছেফ স্ক'ৰত আছে। ঠিক আছে, এইটো মানে আপোনাৰ সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে। ঠিক আছে, আৰু আপোনাৰ যিটো মানে জেনেৰেল কাষ্টৰ যিটো মানে UB হয়, UBৰ কাৰণে আপোনালোকে যদি 31+ মানে মাৰ্ক মানে স্ক'ৰ কৰি আহিছে তেনেহ'লে আপুনি মানে ছেফ স্ক'ৰত আছে। ঠিক আছে, 31 আৰু মানে এবিৰ কাৰণে 51+ হ'ব ছেফ স্ক'ৰ। ঠিক আছে, OBC কাষ্টৰ এবিৰ কাৰণে হ'ব 50+ ছেফ স্ক'ৰ, আৰু OBC কাষ্টৰ UBৰ কাৰণে 30+ হ'ব ছেফ স্ক'ৰ। ঠিক আছে, SC কেণ্ডিডেটৰ কাৰণে এবিৰ কাৰণে হ'ব 49+ ছেফ স্ক'ৰ হ'ব। যদি আপুনি 49 পইণ্ট ছামথিং পাই আছে মানে আপুনি ছেফ স্ক'ৰত আছে। ঠিক আছে, অল ডিষ্ট্ৰিক্টৰ কাৰণে মই মানে কৈ আছোঁ, মানে কোনো বেলেগকৈ মানে মই মানে ছেপাৰেট মানে ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই, মই সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে এইটো মানে ছেফ স্ক'ৰ হ'ব। SC UBৰ কাৰণে হ'ব 29+ ছেফ স্ক'ৰ। ঠিক আছে, এতিয়া ST, ঠিক আছে, ST এবিৰ কাৰণে 48+ ছেফ স্ক'ৰ হ'ব, আৰু মানে ST UBৰ কাৰণে 28+ ছেফ স্ক'ৰ হ'ব। ঠিক আছে, এইটো হ'ল আপোনালোকৰ এক্সপেক্টেড কাট অফ অল ডিষ্ট্ৰিক্ট। ঠিক আছে, যদি আপুনি মানে ইমান মাৰ্কৰ পৰা আপুনি যদি বেছি মানে মাৰ্ক স্ক'ৰ কৰি আহিছে মানে তেনেহ'লে মানে আপুনি ছেফ স্ক'ৰত আছে। ঠিক আছে, আৰু মানে যিটো মানে কমন মাৰ্ক হয় মানে আসাম পুলিচৰ AB UBৰ কাৰণে 48, 47, 46, 45 বহুত মানে ষ্টুডেণ্টে পাইছে, আৰু মানে বহুত ষ্টুডেণ্ট মানে মেডিকেলত আউট হৈ গৈছে, কিছুমান ষ্টুডেণ্ট মানে হাইটত আউট হৈছে, চেষ্টত আউট হৈছে, মানে 50%ৰ ওপৰত মানে কেণ্ডিডেট আউট হৈ গৈছে। ঠিক আছে, মানে এতিয়া বহুত কম ষ্টুডেণ্ট আছে মানে কোৱালিফাইড, ফিজিকেল কোৱালিফাইড। অল অভাৰ আসামত মানে প্ৰায় মানে 1,80,000 মান মানে হ'ব, আৰু মানে ৰিটেনৰ কাৰণে মানে এটা পোষ্টৰ কাৰণে 5জনকৈ ষ্টুডেণ্ট মানে এক্সামত যাই বহিব। ঠিক আছে, আৰু ভাইভাৰ কাৰণে 2জনকৈ। ঠিক আছে, আৰু মানে নেক্সট মই AB UBৰ কাৰণে মানে আৰু মানে ভিডিঅ' বনাম। ঠিক আছে, আৰু নেক্সট ভিডিঅ'ত মই সেইটো ক'ম যে আসাম পুলিচৰ গ্ৰেড 4ৰ মানে এডমিট কাৰ্ড কেতিয়া আহিব। ঠিক আছে, তো আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু হোৱাটছআপ গ্ৰুপটো জইন কৰি লওক। ঠিক আছে, হোৱাটছআপ গ্ৰুপৰ লিংক যিটো হয় এইটো আপুনি ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত পাই যাব।